আমাৰ ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ আজি চতুৰ্থ দিন। আজি চতুৰ্থ দিনৰ আৰম্ভণিতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক শোভাযাত্ৰা কৰে। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাজ সজ্জা তেওঁলোকে পৰিৱেশন কৰে আৰু আমাৰ ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে প্ৰত্যেক শ্ৰেণীৰে। আৰু এই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে নিজৰ কলা প্ৰদৰ্শন কৰে, আমি অভিভূত হৈছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষয়িত্ৰীও অংশগ্ৰহণ কৰিছে। আমাৰ মৌচুমী গগৈয়ে ৰাধাৰ চৰিত্ৰত প্ৰায় 2 কিলোমিটাৰ পথ নাচি অতিক্ৰম কৰিছে। ইমান সুন্দৰ এটা সাংস্কৃতিক শোভাযাত্ৰা আমি বিদ্যালয়ৰ পৰিয়ালে অভিভূত হোৱাৰ লগতে স্থানীয় ৰাইজো অতিশয় অভিভূত হৈছে। আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সমন্বয়, ভাতৃত্ববোধ, মৰম চেনেহ, মিলা প্ৰীতি এইটো আনিবলৈ প্ৰচেষ্টা কৰিছোঁ। আৰু লগতে বিভিন্ন জনগোষ্ঠীয় সাজ পোছাক কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। ইয়াৰ যোগেদি আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই উঠি অহা প্ৰজন্মক বিভিন্ন সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে আমাৰ এই যিটো ঐক্যৰ বান্ধোন এইটো যাতে অটুট থাকে, এয়াই আমাৰ উদ্দেশ্য। নমস্কাৰ। আজি ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৮ সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ চতুৰ্থ দিন। আৰু এই দিনটোত আজি আমাৰ সমগ্ৰ বিদ্যালয় পৰিয়ালে এক বৰ্ণিল শোভাযাত্ৰা উলিয়াই এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অতি আটকধুনীয়া আৰু মনোৰম হৈ উঠিছে গোটেই ৰাজপথ। ৰাইজে খুব ভূয়সী প্ৰশংসা কৰিছে আমাৰ এই পদক্ষেপক। আৰু এই পদক্ষেপৰ জৰিয়তে আমি এটা সুন্দৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি আমি একতা আৰু ভাতৃত্ববোধৰ মাজেৰে আগবাঢ়ি গৈ সমাজখনক উন্নতিৰ দিশে আগুৱাই লৈ যাব পাৰোঁ, তাৰে এক সফল উদ্দেশ্য লৈ আমাৰ এই শোভাযাত্ৰা আজি আমি ৰূপায়ণ কৰিলোঁ। আৰু লগতে মোৰ খুব ভাল লাগিছে, মোৰ দায়িত্বত আছিলে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ লগত আমি মহাৰাস আজি ৰূপায়ণ কৰিলোঁ ৰাজপথত। আৰু মই নিজেও আপোনালোকে দেখিছে ধুনীয়াকৈ গোপী হৈ মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে অংশগ্ৰহণ কৰিছোঁ। আৰু এইটোৱে এটা হৈছে সুবৰ্ণ সুযোগ, যাৰ জৰিয়তে আমি আমাৰ শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যি আন্তৰিকতা, এই আন্তৰিকতাৰ বান্ধোন আমি যাতে দৃঢ় কৰিব পাৰোঁ, তাৰে ফলশ্ৰুতিত আমি আজি এই সুন্দৰ শোভাযাত্ৰা কৰিবলৈ সক্ষম হ'লোঁ। ধন্যবাদ।